বিপ্লৱ শৰ্মা সমিতি আখৰে আখৰে ৰূপায়ণ হৈছে। নতুন 5 বছৰীয়া কাৰ্যকালত অসমত বহু উন্নয়ন হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। 5 বছৰত বিজেপিত আহিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। এটা ঐতিহাসিক বিজয়। অসমবাসী ৰাইজৰ ওচৰত আমি ঋণী হৈ থাকিম, কৃতজ্ঞ হৈ থাকিম আৰু বিকাশৰ গংগাৰে আমি তেওঁলোকক ধীৰাজ গোৱালা চবটো জেনজি আমাৰ পৰাই জিকিছে। এতিয়া এইবাৰতো বহুত কাম হ'ব, ততাতয়াকৈ খুলি দিছোঁ, কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব। ধুবুৰী ফুল কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। কংগ্ৰেছে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি কৰাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মানুহে বিজেপিৰ প্ৰতীকত ভোট দিয়ে, মানুহক ভোট নিদিয়ে। ইস্তাহাৰত কেতিয়াও জুবিন গাৰ্গ, ভূপেন হাজৰিকা থাকিব নালাগে। কংগ্ৰেছৰ ভোট নাই, জনা মানুহ নাই। কংগ্ৰেছৰ জুবিন অনুৰাগীসকল দয়াবিনী জুবিন অনুৰাগী, আমাৰ জুবিন অনুৰাগীসকল মায়াবিনী জুবিন অনুৰাগী। আৰু কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চাবচোন ডাঙৰ কৰি জুবিন গাৰ্গৰ ফটো এখন থৈ দিছে। হ'ব লাগিছিল গোপীনাথ বৰদলৈৰ ফটো, পলিটিক্সৰ মানুহ, তেওঁলোকে জুবিন গাৰ্গৰ ফটোখন তাত থৈ দিছে ডাঙৰ কৰি। তাৰমানে গোটেই ইছ্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই, জুবিনৰ ভোট লাগে আমাক। তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই, গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ক, হয়নে নহয়? তেওঁলোকে ইলেকশ্যনৰ আগতেই স্বীকাৰ কৰি ল'লে যে কংগ্ৰেছৰ ভোটটোত নাই, আমাৰ ভোট নাই, আমি হাৰিম, গতিকে কাৰণ কংগ্ৰেছত থকা মানুহবিলাকেতো মায়াবিনী আৰু দয়াবিনীৰ মাজততো পাৰ্থক্যও নাজানে। সেইকাৰণে তেওঁলোকে ক'লেইতো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে। তেওঁলোকৰ গোটেই বস্তুটোৱে ভুল আছিলে। সেইকাৰণে কৃষ্ট ৰাজনীতি চলি আছে নহয়, যে জীয়াই থাকোঁতে জুবিনক গালি পাৰিলোঁ, মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হ'লোঁ। ই জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিলে। ইফালে শিৱসাগৰত অখিল গগৈৰ জয়ক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিধানসভাত প্ৰয়োজন আছে শৰ্মাৰ, আমাৰ কথা মতে সদনত কথা কয় অখিলে। পুৱা পীযুষে অখিল গগৈক ফোন কৰে, বিধানসভাত কি ক'ব তাৰ পাছত তেওঁ জমাই থাকে। তেওঁতো মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকৈ কয় তেওঁ তেনেকৈ কৰি থাকে। তেওঁতো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি তাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে, তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো সাগৰ, কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। মই জিকাই আনিবতো কিবাটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু, কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আমি ডাবল ডিজিট পাম বুলি আগতেই কৈছিলোঁ। অসমৰ ৰাইজ, কাৰ্যকৰ্তা সকলোকে ধন্যবাদ জ্ঞাপন। আমি ডাবল ডিজিট পাম বুলি আগতেই কৈছিলোঁ বুলি উল্লেখ কৰিলে তেওঁলোকে। অসমৰ ৰাইজ আগন্তুক 5 বছৰত ৰাজ্যখনৰ দ্ৰুত বিকাশ হ'ব। কংগ্ৰেছে যেনেধৰণৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছিল সকলো অথলে গ'ল বুলি সদৰি কৰে। তেওঁলোকৰ দলক কোনেও সমৰ্থন নকৰে বুলিও সদৰি কৰিছিল, আৰু অৱশেষত সেইটোৱেই হ'ল বুলিও আজি অগপৰ নেতাসকলে উল্লেখ কৰে। ৰাজ্যখনৰ দ্ৰুত বিকাশৰ বাবেই বৰ্তমান NDAকে নস্যাৎ কৰাৰ কথাও অগপৰ নেতৃত্বই সদৰি কৰে। পৰাজয়ৰ পাছতে গৌৰৱ গগৈৰ সংবাদ পেল। পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ। দলৰ প্ৰতিগৰাকী কৰ্মীক কৃতজ্ঞতা জ্ঞাপন গৌৰৱৰ। দলৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন গৌৰৱ গগৈৰ। NDA চৰকাৰক শুভেচ্ছা জ্ঞাপন গৌৰৱ গগৈৰ। বিৰোধী দলৰ সদৰি কৰে। এইবাৰ বিভিন্ন কাৰণৰ বাবে আমাক ভোট নিদিলে। আপোনালোকৰ ওচৰত
কেনেদৰে আৰু শুদ্ধ কৰিব পাৰোঁ, কেনেদৰে আৰু সবল কৰিব পাৰোঁ, আৰু আগন্তুক দিনত আপোনাৰ প্ৰতিশ্ৰুতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দলৰ হাজাৰ হাজাৰ লাখ কৰ্মীসকল, যিসকলে যথেষ্ট চৰকাৰৰ ফলৰ পৰা যোৱা 5টা বছৰত যথেষ্ট ঘাত প্ৰতিঘাত তেওঁলোকে সন্মুখীন হৈ থকাৰ পিছতো তেওঁ নিষ্ঠাবান কৰ্মীৰ দৰে কামখিনি কৰি গ'ল। সেয়ে আমাৰ কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ সমৰ্থকসকলক, কৰ্মীখিনিক আমি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ অংশগ্ৰহণ। বিয়লি অগপ নেতৃত্বই বাজপেয়ী ভৱনলৈ যোৱাৰ সম্ভাৱনা। ৰাজ্যিক বিজেপিৰ সভাপতিও উপস্থিত আছে মুখ্যমন্ত্ৰীৰ বাসগৃহত। অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তইও অংশ লৈছে এই বৈঠকত। আৰু আজি সন্ধিয়াৰ ভাগলৈকে অগপ নেতৃত্ব বাজপেয়ী ভৱনলৈ যোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীৰ বাসগৃহত এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে, য'ত ৰাজ্যিক বিজেপিৰ সভাপতি উপস্থিত আছে আৰু অসম গণ পৰিষদৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিও উপস্থিত হৈছে। ইফালে আজি পুৱাৰ ভাগত গুৱাহাটীৰ বৰবাৰীৰ সুদৰ্শনালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। RSSৰ উত্তৰ পূব প্ৰান্তৰ কাৰ্যালয় বৰবাৰীৰ সুদৰ্শনালয়। পৰৱৰ্তী কাৰ্যকলাপ সন্দৰ্ভত RSSৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। অসম তথা উত্তৰ পূবৰ সাংগঠনিক কাম কাজ এই সুদৰ্শনালয়ৰ পৰাই পৰিচালনা হয়। অভূতপূৰ্ব ঐতিহাসিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি মিত্ৰজোঁট। 126খন আসন বিশিষ্ট অসম বিধানসভাৰ বিজেপি মিত্ৰজোঁটে লাভ কৰে মুঠ 102খন আসন। বিজেপিয়ে অভিলেখ ভংগ কৰি অকলেই লাভ কৰিলে 82খন আসন। মিত্ৰদল অগপই লাভ কৰিলে 10খন আসন আৰু BPFে লাভ কৰিলে 10খন আসন। বিৰোধী মিত্ৰজোঁটে লাভ কৰিছে 21খন আসন। বিৰোধীৰ মিত্ৰদল ৰাইজৰ দলে লাভ কৰিছে 2খন আসন। আনহাতে মন্দিয়াত জয়লাভ কৰিছে TMCৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদে। AUDFে লাভ কৰে 2খন আসন। আৰু জয়ী প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ হাঁহি, উষ্ম আদৰণি জনোৱা হয় তেওঁলোকক সমৰ্থকসকলৰ দ্বাৰা। আজি পুৱাৰ ভাগতো এই আনন্দ ফূৰ্তি দেখিবলৈ পোৱা গ'ল বহু প্ৰান্তত। ইফালে জয়ৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ। অসমত বিকাশৰ গংগা বৈ থাকিব, উন্নয়নৰ বাবে ডাবল ইঞ্জিন চৰকাৰে কাম কৰি থাকিব, হিন্দুৱে ভোট দিব বুলি আত্মবিশ্বাসী আছিল মুখ্যমন্ত্ৰী। जीत के लिए मैं असम वासियों को धन्यवाद देता हूं। आपने प्रधानमंत्री जी का ऊपर जो कॉन्फिडेंस दिखाया, हम लोग बहुत ही ग्रेटफुल है और असम में विकास का गंगा बहते रहे, इसलिए भारत सरकार और असम सरकार डबल इंजन सरकार काम करेगा। देखिए, हिंदू जितना जिता सकता था हमें पूरा जिता दिया और मेरा कॉन्फिडेंस था कि हिंदू कम्युनिटी एंड असमीज मुस्लिम विल वोट फॉर अस। तो और मुझको लगते थे कि पूरा हमें वोट डालेगा, तो जितना लोग कर सकते थे पूरा एक्सट्रीम लेवल में जाके कर दिए हैं। পশ্চিমবংগৰ জয় সমগ্ৰ দেশৰ জয়। পশ্চিমবংগৰ দেশ বিৰোধী কাম হৈ থাকে, পশ্চিমবংগৰ বাবে উত্তৰ পূৰ্বাঞ্চল অসুৰক্ষিত হৈ থাকে। পশ্চিমবংগৰ বিজয় অকল বিজেপিৰ নহয়, সমগ্ৰ দেশৰ জয় বুলি মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে। बंगाल का जो जीत है, ये जीत देश का जीत है। बंगाल में जो देश विरोधी काम होते रहा, बंगाल का कारण जो पूर्व भारत और उत्तर पूर्व भारत असुरक्षित महसूस करते थे, इसलिए सीमा खुले होते थे, खुला आम क्रिमिनल एक्टिविटी होते थे, जहां भी आप जुर्म करो वहां भाग जाओ, उसको आप सेफ हेवन मिल जाते थे। तो इसीलिए बंगाल का विजय बीजेपी का नहीं है, बंगाल का विजय भारत का है।
আৰু বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সংবাদমেল সম্বোধন কৰি আছে। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। ৰাজ্যসভাৰ মাননীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, তিনিওগৰাকী সন্মানীয় আমাৰ মিত্ৰদল অগপৰ জ্যেষ্ঠ নেতাক আমি আজি আমাৰ দলৰ কাৰ্যালয়লৈ উষ্ম আদৰণি জনাইছোঁ। আৰু তেখেতসকলক অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই নিৰ্বাচনত 10গৰাকীকৈ বিধায়কক বিপুল ভোটত ৰাইজৰ আশীৰ্বাদৰ বিনিময়ত অসম বিধানসভালৈ নিৰ্বাচিত কৰি কাৰ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদমেল সম্বোধন কৰিছে। ইতিমধ্যেই তেওঁলোকে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু পৰৱৰ্তী যিবোৰ পদক্ষেপ হ'ব সেই বিষয়ে কিছু আভাস দিছে। মুখ্যমন্ত্ৰীয়েও কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিল। আগন্তুক 5 বছৰত কি কৰিব তাৰ এটা তেওঁ আভাস দিছিল। বিগত 5 বছৰত তেওঁ আধাৰশিলা বা কিছু কাম কৰা বুলি সদৰি কৰিছে। এই 5 বছৰত প্ৰকৃত উন্নয়ন হ'ব বুলি সদৰি কৰিছে। পুনৰ সংবাদমেল আগবঢ়াইছোঁ। দলৰ সাধাৰণ সম্পাদক, উপসভাপতি আৰু নৱনিৰ্বাচিত 2গৰাকী বিধায়ক ডক্টৰ তপন দাস, তেখেতো আমাৰ মাজত আছে, আৰু আমাৰ প্ৰকাশ দাস, নৱনিৰ্বাচিত বিধায়ক, তেখেতো আমাৰ মাজত আছে। আমাৰ সুনীল ৰাজখোৱা ডাঙৰীয়া আছে আৰু নুৰুল চুলতান ডাঙৰীয়াও আমাৰ মাজত আছে। গতিকে আপোনালোককো আমি আমাৰ দলৰ ৰাজ্যিক কাৰ্যালয়লৈ আন্তৰিকতাৰে আদৰণি আৰু সম্ভাষণ জনাইছোঁ। মই প্ৰথমতে আমাৰ বিশ্বস্ত আৰু পুৰণি মিত্ৰদল অসম গণ পৰিষদ দলৰ যি সফলতা, সেই সফলতাৰ বাবে আজি NDA অসমত 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত এটা মিত্ৰজোঁটে প্ৰি ইলেকশ্যন যি এলায়েন্স কওঁ আমি, এই মিত্ৰজোঁটে ইমান সংখ্যক বা শতাধিক আসন লাভ কৰাটো এয়া এটা অভিলেখ অসমৰ ৰাজনীতিত আমি সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ইয়াৰ বাবে আমি অসমৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজক ধন্যবাদ দিব লাগিব। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, BPF, তিনিওটা দলৰ যি আমাৰ যৌথ প্ৰয়াস, তিনিওটা দলৰ হেজাৰ বিজাৰ কাৰ্যকৰ্তাৰ কঠোৰ পৰিশ্ৰম আৰু এক লক্ষ্য, এক সংকল্পৰ বাবে আজি আমি আই অসমীক সেৱা কৰাৰ তৃতীয়বাৰৰ বাবে সুযোগ পাইছোঁ। গতিকে আজি বহুত কথা ক'বৰ কাৰণে আপোনালোক মতা নাই। আমাৰ মিত্ৰতাটো কেৱল হোটেল আৰু ৰিজৰ্টৰ মিত্ৰতা নহয়, আমাৰ মিত্ৰতাটো অন্তৰৰ ভিতৰৰ যি আমাৰ সংবেদনশীলতা আৰু দায়িত্ববোধ ৰাইজৰ প্ৰতি, সেই সংবেদনশীলতা দায়িত্ববোধৰ প্ৰতি সম্পূৰ্ণ সন্মান আৰু শ্ৰদ্ধা থকা আমাৰ মিত্ৰজোঁট। সেইকাৰণে আজি ৰাইজেও NDAৰ ওপৰত যি ভৰসা কৰিলে, বিশ্বাস কৰিলে, নিশ্চিতভাৱে আমাৰ দায়িত্ব বাঢ়িল। তৃতীয়বাৰত আমি অত্যন্ত বিনম্ৰতাৰে, বিনয়ী ভাৱেৰে আমি অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে সমবিকাশ আৰু সমমৰ্যাদাৰ হকে আমি অহা 5 বছৰ দল হিচাপে মই কৈছোঁ, আমি একেলগে আমি কাম কৰিম। চৰকাৰৰ সিদ্ধান্ত, চৰকাৰৰ জনকল্যাণমুখী কাৰ্যসূচীসমূহ ৰাইজৰ মাজলৈ ব্যাপক ৰূপত আগবঢ়াই লৈ যোৱাৰ বাবে সেইখিনিও আমি কৰিমেই দল হিচাপে। কিন্তু এই মিত্ৰতাৰ জৰিয়তে
আমি জনাত মই জানো, মোৰ মনত আছে এতিয়াও 2001 চনতো প্ৰথমবাৰ হয়তো মই বিধানসভা নিৰ্বাচনত অসমত আমাৰ অগপ আৰু বিজেপিৰ মিত্ৰতা হৈছিল। 2001 চনৰ পৰা মই ৰাজনীতিৰ লগত যিহেতু কম বেছি পৰিমাণে জড়িত হৈ আছোঁ বা অকণমান ৰাজনীতিৰ বিষয়ে কিছু অকণমান অভিজ্ঞতা হৈছে, গতিকে অগপ দলটোৰ জ্যেষ্ঠ নেতৃবৃন্দ আৰু বিভিন্ন স্তৰৰ যি কাৰ্যকৰ্তা আছে অগপ দলৰ, সকলোৱে আমি খুব শৃংখলাবদ্ধভাৱে ক'তো কেতিয়াও কোনো নীতিটো কেতিয়াও আপোচ নকৰাকৈ, কেতিয়াবা দুই এটা ক্ষেত্ৰত হয়তো মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হ'ব পাৰে, কিন্তু মনৰ কেতিয়াও অমিল হোৱা নাই আমাৰ। মনৰ অমিল নোহোৱাকৈ আমি আমাৰ মিত্ৰতা যিটো পৰম্পৰা আৰু যিটো সম্পৰ্ক, সেই সম্পৰ্কটোক আমি দিনক দিনে আমি গভীৰৰ পৰা গভীৰতালৈ লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু তাৰ পৰিণামস্বৰূপে আজি আমি এই ফল অসমবাসী ৰাইজৰ আশীৰ্বাদত লাভ কৰিছোঁ। সকলোৱে জানে যে অতি সোনকালে আমাৰ NDA বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব, আৰু এই বিধায়িনী দলৰ বৈঠকত NDAৰ অসমৰ বিধায়িনী দলৰ নেতাও নিৰ্বাচিত হ'ব। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কাৰণে মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং চেনী ডাঙৰীয়াক তত্ত্বাৱধায়ক আৰু সহ তত্ত্বাৱধায়ক নিযুক্তি দিছে, আৰু তেখেতসকলে অতি সোনকালে হয়তো আমাৰ ৰাজ্যত অসমত আমাৰ বিজেপিৰ বিধায়িনী দলৰ লগত বহিব আৰু আমাৰ দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। গতিকে মই আকৌ এবাৰ অগপ বিজেপি দুয়োটা দলৰ আজি যিহেতু সৰ্বোচ্চ নেতৃত্ব আছে অগপ দলটোৰ, মই অগপ দলটোৰ বুথ স্তৰৰ পৰা যিসকল কাৰ্যকৰ্তাই দিনে নিশাই পৰিশ্ৰম কৰিলে NDAক আজিৰ এই ঐতিহাসিক ফলাফল দিয়াত যিসকলে নিজৰ শ্ৰম দান কৰিলে, বুদ্ধি বৃত্তিৰ জৰিয়তে যিসকলে আজিৰ এই ফলাফলত অৰিহণা যোগালে, মই তেনেকুৱা আকৌ এবাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে অগপ দলৰ জ্যেষ্ঠ নেতৃত্বক মই শ্ৰদ্ধা জনাইছোঁ আৰু কৃতজ্ঞতা ধন্যবাদ। দিলীপ শইকীয়াৰ সংবাদমেলৰ এয়া পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ, আৰু সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। আৰু জয়ী প্ৰাৰ্থীসকলৰ এয়া সমৰ্থকসকলৰ আনন্দ উৎসাহ আমি দেখুৱাইছোঁ। পৰৱৰ্তী সময়তো পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই ৰাখিম। পদত্যাগ নকৰে মমতা বেনাৰ্জীৰ চৰকাৰে। বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছতে সংবাদমেলযোগে এই ঘোষণা মমতা বেনাৰ্জীৰ। মই কিয় পদত্যাগ কৰিব লাগে? আমি নিৰ্বাচনত পৰাজিত হোৱা নাই, নৈতিকভাৱে আমিহে নিৰ্বাচনত জয়ী হৈছোঁ। এয়া বিজেপিৰ এক বলপূৰ্বক প্ৰচেষ্টা আমাক পৰাজিত কৰাৰ। নিৰ্বাচনৰ ফলাফলক লৈ এই মন্তব্য মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে বিস্ফোৰণ ঘটাইছে, পদত্যাগ নকৰোঁ বুলি সদৰি কৰিছে। সংবাদমেলযোগে এই ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে। তেওঁ কৈছে, মই কিয় পদত্যাগ কৰিব লাগে? আমি নিৰ্বাচনত পৰাজিত হোৱা নাই, নৈতিকভাৱে আমিহে নিৰ্বাচনত জয়ী হৈছোঁ। এয়া বিজেপিৰ এক বলপূৰ্বক প্ৰচেষ্টা আমাক পৰাজিত কৰাৰ। মমতা বেনাৰ্জীৰ এই মন্তব্যক লৈ পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন, কিসের জন্য? আমরা তো হারিয়ে নিচে যাব। হারলে আমি যদি শপথ নিতে যেতাম তাহলে আমি রেজিগনেশনটা করতাম। এখন তো কোয়েশ্চেন ডাজন্ট অ্যারাইজ। জোর করে দখল করে
যদি কেউ মনে করে যে আমি কি রেজিগনেশন দিতে হবে, নো, নট দ্যাট। Now also I want to say that we didn't lose the election. It is their forceful attempt to defeat us. Officially they may, through election commission, can defeat us. But morally I am telling you that we won the election. উজনিৰ ৩৬টা সমষ্টিত বিজেপিৰ বাজিবাদ। বিৰোধী প্ৰায় শূন্য কৰি উজনিত বিজেপি মিত্ৰজোঁটৰ দপদপনি। বিজেপি মিত্ৰজোঁটে পালে উজনি অসমৰ ৩৪খন আসন। মাত্ৰ 2খন আসনতহে জয়ী হ'ল বিৰোধী মিত্ৰজোঁট। শিৱসাগৰত জয়ী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। নাওবৈছাত জয়লাভ কংগ্ৰেছৰ ডাঃ জয়প্ৰকাশ দাসৰ। ইফালে এইবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে 7গৰাকী মহিলা বিধায়ক। গোলাঘাট সমষ্টিৰ বিজেপিৰ বিধায়িকা অজন্তা নেওগ, মঙলদৈ সমষ্টিৰ নীলিমা দেৱী, হাফলঙৰ ৰূপালী লাংথাচা, ডিফুত বিজেপিৰ নিচু তেৰাংপি, বঙাইগাঁৱত অগপৰ দীপ্তিময়ী চৌধুৰী, ধুবুৰী সমষ্টিত কংগ্ৰেছৰ বেবী বেগম, কোকৰাঝাৰত BPFৰ চিউলি মহিলাৰী। বিধানসভালৈ নিৰ্বাচিত হৈছে 7গৰাকী মহিলা বিধায়ক। গোলাঘাট সমষ্টিৰ বিজেপি বিধায়ক অজন্তা নেওগ, মঙলদৈ সমষ্টিৰ বিজেপি বিধায়ক নীলিমা দেৱী, হাফলঙৰ বিজেপি বিধায়ক ৰূপালী লাংথাচা, ডিফুত বিজেপিৰ পৰা নিচু তেৰাংপি, বঙাইগাঁৱত অগপৰ দীপ্তিময়ী চৌধুৰী, ধুবুৰীত কংগ্ৰেছৰ বেবী বেগম আৰু কোকৰাঝাৰত BPFৰ চিউলি মহিলাৰী। ইফালে বিধানসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ বিপৰ্যয়ৰ পিছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। NDAৰ বিজয়ক অকপতে স্বীকাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। NDAৰ সাংগঠনিক স্থিতিয়ে বিজেপিক বৃহৎ জয়ৰ দিশে আগুৱাই নিলে। বিধানসভাত বিৰোধী দলৰ দলপতি নথকাৰ সম্ভাৱনা ব্যক্ত অখিল গগৈৰ। কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বইও নিৰ্বাচনী প্ৰচাৰত সময় দিব নোৱাৰাৰ বাবেও পৰাজয়ৰ এটা কাৰণ বুলি প্ৰকাশ কৰে অখিল গগৈয়ে। বিধানসভাত কংগ্ৰেছৰ সংখ্যালঘু প্ৰতিনিধি অধিক হোৱাটো কংগ্ৰেছৰ বাবে বৃহৎ প্ৰত্যাহ্বান হোৱা বুলি উল্লেখ কৰে অখিল গগৈয়ে। সাংঘাতিক অবিশ্বাস্য যুদ্ধ এখন হ'ল। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইমান বেছি চিট, ইতিহাসৰ আটাইতকৈ বেছিকৈ চিট তেওঁলোকে পালে। আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম চিট তেওঁলোকে পালে। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। দুটা ধৰণে গোটেই ইলেকশ্যনটোক আমি বিবেচনা কৰিব লাগিব। এটা হ'ল টেকনিকেল ছাইড, যে কিবা গণ্ডগোল আছে নেকি সেই দিশটো এবাৰ ভালকৈ চোৱা চিতা কৰাৰ দৰকাৰ। কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ, SR, অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3 বাৰ জাতীয় পৰিষদে মই ভাবোঁ যে নতুনকৈ কথাবিলাক চিন্তা কৰা দৰকাৰ। ভালকৈ গভীৰভাৱে তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰা দৰকাৰ। আৰু কংগ্ৰেছে আচলতে আকৌ সাগৰ মন্থন কৰিব লাগিব। এইখিনিয়ে মোৰ এতিয়া ক'ব লাগিব। বিৰোধী দলপতিৰ এটা কথা এটা আহিছে, এইটো কেনেকৈ? বিৰোধী দলপতি এবাৰ নহ'ব চাগে। বিৰোধী দলপতি হ'বলৈ 1/5 মানে 24জনমান মানুহ লাগে। 1/5 5ভাগৰ 1 অংশ। বিজেপিক প্ৰশংসা শশী থাৰুৰৰ। অসম পশ্চিমবংগত বিজেপিৰ জয় হ'ল। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে দেখুৱালে ৰাজনৈতিক বিচক্ষণতা। বিজেপি এটা সুসংগঠিত দল। থাৰুৰৰ এই মন্তব্য। বিজেপিৰ পৰা আমি শিকিবলগীয়া বহু কথা আছে বুলিও তেওঁ সদৰি কৰে। Look, I think they have done a good job of Bengal and Assam, and that's partially because they are very, very good at conducting elections. They are professionally organized. They have strong organizational strength. They put a lot of resources, including financial resources, into their campaign. And there are things that all of us can learn from that. 25 এপ্ৰিলত অসমত আৰম্ভ হৈছিল গদ্দাৰ আখ্যান। সামাজিক মাধ্যমযোগে বিস্ফোৰণ ঘটাইছিল জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাস আৰু কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই। দুয়োগৰাকীয়ে ফাদিল কৰাৰ কথা আছিল দলৰ ভিতৰৰ গদ্দাৰৰ নাম। কিন্তু ভোট গণনাৰ দিনাই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে ঘটনাৰ আঁৰৰ কাহিনী কি।
গদ্দাৰৰ তালিকা ৰাজহুৱা নকৰিলে ৰঞ্জিত কুমাৰ দাসে। তালিকা 1 মেত ৰাজহুৱা কৰাৰ পৰা বিৰত দিগন্ত কলিতা। গদ্দাৰৰ তালিকা ফাদিল কৰিম বুলি গুজৰি গমৰি থাকিল দুয়ো। সৰ্বশেষত মুখ্যমন্ত্ৰীয়ে খুলিলে মুখ। এই গোটেইখিনিৰ কালপিতটো মোকেই বুলি ক'ব লাগিব, গোটেই কালপিতটো ময়ে আছিলোঁ। ঘটনাৰ আৰম্ভণি 25 এপ্ৰিলৰ বিয়লি বেলিকাৰ এটা ফেচবুক পোষ্ট। বিজেপিৰ প্ৰাক্তন সভাপতি মন্ত্ৰী তথা ভৱানীপুৰ সৰ্বুক সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমত লিখিলে, সন্মুখৰ শত্ৰুৰ প্ৰত্যাহ্বান নেওচা সহজ, কিন্তু ছদ্মবেশী গদ্দাৰৰ কুটিল চক্ৰান্ত ওপৰাই ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱাটোৱে এতিয়া মোৰ দৃঢ় সংকল্প। খণ্ড খণ্ডকৈ প্ৰকাশ কৰিম বুলি দাবী কৰা ৰঞ্জিত কুমাৰ দাসৰ প্ৰথম খণ্ডতেই হাহাকাৰ লাগিল। 26 এপ্ৰিলৰ বিয়লি আকৌ আহিল দ্বিতীয় খণ্ড। প্ৰসংগ এইবাৰ আহিল ৱাটাৰলু যুদ্ধৰ। নিজকে ৱাটাৰলুৰ নেপোলিয়ন নহয় বুলি কৈ ৰঞ্জিত দাসে ক'লে, মই ভৱানীপুৰ সৰ্বুগৰ ৱাটাৰলু যুদ্ধৰ ৰণজিত। সেই নিশাই সামাজিক মাধ্যমত সবল আত্মপ্ৰকাশ কমলপুৰৰ বিধায়ক তথা এইবাৰৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ। দিগন্ত কলিতাৰো দাবী, 1 মেত প্ৰকাশ কৰিব গদ্দাৰৰ তালিকা। দ্বিতীয় খণ্ড প্ৰকাশ কৰি ৰঞ্জিত দাসেও ক'লে, 4 মেৰ আগে আগে তালিকা যথাস্থানত প্ৰকাশ কৰিম। কিন্তু তালিকা ৰাজহুৱা নকৰিলে কোনেও। দুই বিজেপি নেতাই ব্যস্ত কৰি ৰখা সামাজিক মাধ্যমৰ আঁৰৰ ৰূপকথা বিৱৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক বিজয়ৰ পাছতেই। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে দিছিল হেনো মন্ত্ৰণা। ৰঞ্জিত দাসে মোক কলিকতাত এই কথাটো ক'লে, তেতিয়া ময়ে ক'লোঁ আপুনি ফেচবুকত দি নিদিয়ে কিয়? অলপ ফূৰ্তি ল'লোঁ, বাকী একো কথা নাই। ময়ে তেওঁক ক'লোঁ কাহিনীবোৰ, ৱাটাৰলু কি আপুনি মানুহক বুজাই দিয়ক। মনোৰঞ্জন তালুকদাৰে ইণ্টাৰভিউত কয় যে ৱাটাৰলু হৈছে, ৱাটাৰলু যুদ্ধৰ মিনিং কি? ৰঞ্জিত দাসে মোক বুজালে, ময়ো চালোঁ যে ৱাটাৰলু মানে পিছফালৰ পৰা মাৰিহে নেপোলিয়ন বোনাপাৰ্টক পৰাজিত কৰা হৈছিলে। তেতিয়া ময়ে ৰঞ্জিত দাসক ক'লোঁ, এই কাহিনীটো আপুনি নিদিয়ে কিয় মানুহক? দিগন্ত কলিতাৰ তালিকা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য। দিগন্ত কলিতাক ময়ে ৰাতিপুৱা ফোন কৰি উঠোঁ, আজি সোধোঁ যে আজি গাদ্দাৰৰ কোন নম্বৰ লিষ্টখন ওলাব। মই ৰাতিপুৱা ফোন কৰি দিগন্ত কলিতাক সোধোঁ যে আজি গাদ্দাৰ লিষ্ট 2খন নোলায় নেকি, 3খন নোলায় নেকি? ইও ভাবে যে মুখ্যমন্ত্ৰীয়েতো ভালেই পাইছে। এই আটাইবোৰ ঘটনাৰনো কিয় সূত্ৰপাত ঘটিল তাৰ কাৰণো জনালে মুখ্যমন্ত্ৰীয়ে। এয়া হ'ল চিৰিয়াছ ইলেকশ্যনৰ পাছত অকণমান ফূৰ্তি। এইবিলাক হ'ল একোটা চিৰিয়াছ ইলেকশ্যনৰ পিছত অকণমান যিটো ফূৰ্তি লোৱা যায়, এই গোটেইটো ৰঞ্জিত দাসে লিখা, দিগন্ত কলিতাই লিখা, এই গোটেইখিনিৰ কালপিতটো মোকেই বুলি ক'ব লাগিব, গোটেই কালপিতটো ময়ে আছিলোঁ। পশ্চিমবংগত বহি গদ্দাৰ কাহিনীৰ আমোদ লৈ থকা মুখ্যমন্ত্ৰীয়ে ক'লে, এই গোটেই কাহিনীৰ মূল কলাকাৰ প্ৰকৃততে কোন? বেংগলত নহ'লে ইমান গৰম, ৰাতিটো কিবা এটা কৰি থাকিব লাগে। অসমৰ টীম এটা আছিলে, সেই টীমটোক 35টা ছিট চাব দিছিলে আৰু বিশেষ কাম কিছুমান দিছিলে। মোক কৈছিলে তই মিটিং কৰিবি, টীমটোৱে এইখিনি কাম কৰিব। গতিকে গধূলি আমি বহোঁ, এইবিলাকে খুহুতীয়াকৈ আলোচনা কৰি থাকোঁ। তাকে সাংবাদিকসকলে আৰে এই গাদ্দাৰ বুলি কৈছে, লিষ্ট ওলাইছে, তাৰমানে এইটো ছিট হাৰিব। কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে ইয়াৰ কলাকাৰজন বেলেগ, তেওঁ ফূৰ্তি লৈ আছে বুলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰসিকতাৰে সমগ্ৰ বিষয় লৈ যোৱাৰ বিপৰীতে কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে স্পষ্ট ধমক দিছিল গদ্দাৰৰ কথাৰে ভাবুকি দিয়া দুই বিজেপি নেতা। এতিয়া লক্ষণীয় হ'ব ৰঞ্জিত দাস আৰু দিগন্ত কলিতাৰ হাতত থকা বা নথকা তালিকা দুখনৰ হ'ব কি? ভাস্কৰ হত্যাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰাৰ দলগুমাত নিৰুদ্দিষ্ট শিশুৰ মৃতদেহ উদ্ধাৰ। খাৱৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ শিশুটিৰ মৃতদেহ। শিশুটি জয়ন্তীপুৰৰ 6 বছৰীয়া কৌশিক বিশ্বাস বুলি চিনাক্ত। দুপৰীয়াৰ আহাৰ খাই খেলিবলৈ গৈছিল কৌশিক বিশ্বাস। 6 মাহ পূৰ্বে ৰেল দুৰ্ঘটনাত মৃত্যু হৈছিল শিশুটিৰ পিতৃৰ। যোৱাকালি 2টা বজাৰ পৰা আমাৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছিলে। পিছত আমি সন্দেহ কৰিলোঁ যে ক'ৰবাত গ'ল নেকি বা কোনোবাই লৈ গ'ল নেকি। যোৱাকালিৰ পৰাই আমি তেওঁক বিচাৰি আছোঁ। ল'ৰাটোক বিচাৰি নাপাই আজি অৱশেষত ইফালে এটা খালত পানীত পৰি মানে ডেড বডি হৈয়ে না আজি ভাহি উঠিছে। ল'ৰাটোৰ বয়স 6 বছৰ প্লাছ হ'ব।
তিয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চিপাহীখোলাত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজনাময় পৰিস্থিতি শতাধিক শ্ৰমিকৰ আৰক্ষী চকী ঘেৰাও 2 মে'ৰ দিনা চিপাহীখোলাত অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানৰ পৰা ওচৰৰে দুগৰাকী কিশোৰীয়ে চেণ্ডেল চুৰ কৰি অনাৰ অভিযোগ তোলে কেইগৰাকীমান মহিলাই কিশোৰ দুগৰাকীৰ ঘৰলৈ আহি পিতৃ-মাতৃৰ সন্মুখতেই শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে তেতিয়াৰ পৰাই সপ্তম শ্ৰেণীত পঢ়ি থকা এগৰাকী কিশোৰী ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ আছিল পিছত কিশোৰীগৰাকীৰ মৃতদেহ এঘৰ লোকৰ পুখুৰীত উদ্ধাৰ হয় তাৰ পাছতে অঞ্চলটোৰ শতাধিক চাহ শ্ৰমিক ওলাই আহি ঘটনাৰ তদন্তৰ দাবী তুলি লাহদৈগড় আৰক্ষী চকী ঘেৰাও কৰে কিশোৰীগৰাকীয়ে মানসিক অত্যাচাৰ সহিব নোৱাৰি মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ কৰে গতিকে দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰো দাবী তোলে যোৱা 2 তাৰিখে চিপাহীখোলা অন্তৰ্গত ৰঙমঞ্চত এক ভাগৱত তাত আয়োজন হৈ আছিল এই ভাগৱতৰ পৰা চেণ্ডেল দুযোৰ হেৰাই গৈছে বুলি কৰবী ভূঞা আৰু এজনী প্ৰিয়ংকা ভূঞা দুজন ছাত্ৰীক কন্যাক তেওঁলোকে বন্দিতা বৰা নামৰ এদলে আহি তেওঁক চুচুৰাই লৈ গৈছিল এই চুচুৰাই লৈ যোৱাৰ পাছত 2 গৰাকী ছোৱালীয়ে নিৰুদ্দেশ হৈ আছিল আৰু এই নিৰুদ্দেশ হৈ থকাৰ পৰিৱৰ্তে তেওঁলোকৰ মাক আৰু দেউতাকে আমাৰ লাহদৈগড় আৰক্ষী চকীয়ে এজাহাৰ প্ৰদান কৰিছিল কিন্তু তদন্ত কৰিছে নে নাই কৰা এইটো প্ৰশাসনে আমাক জনাব কিন্তু তদন্ত নোহোৱাত ছোৱালীগৰাকী 4 তাৰিখে যিদিনা অসমৰ ভৱিষ্যত ৰক্ষা অসমৰ খিলঞ্জীয়া স্বাৰ্থ আৰু খিলঞ্জীয়া অধিকাৰ সাব্যস্ত আৰু দেশৰ নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰাৰ লক্ষ্যত ভোট গণনা হৈ থকা অৱস্থাত ছোৱালীগৰাকী 4টামান বজাত এটা পুখুৰীত উপঙি থকাত এজন ব্যক্তিয়ে গৈ দেখিলে আৰক্ষী চকীক জনালে কিন্তু আমি জানো যে সন্দেহ কৰিছো নন্দিতা নামৰ বৰা গৰাকীয়ে এক হত্যাকাৰী হ'ব পাৰে আৰু তেওঁ চুচৰাই লৈ যোৱাৰ পৰাই এই ছোৱালীকে গৰাকী হেৰাই গৈছে তো আমি অদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি আটছা আৰু অদৌ অসম চাহ জনগোষ্ঠী মহিলা সমিতিয়ে আৰু সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতিয়ে আমি ন্যায় প্ৰদানৰ কাৰণে আজি আৰক্ষী চকী ভাৰপ্ৰাপ্ত কাৰ্যালয় ঘেৰাও কৰিছো আৰু আমি কৰবীৰ মাক হয় সেইদিনাখনি ঘৰত কিমান সময়ত হৈছিলে ঘটনাটো 3টা বজাত ঘৰত আহিছিলে তাৰপিছত প্ৰসাদ দি পেলানি গ'ল তাৰপিছত যোৱাৰ পিছত অলপ দেৰি পিছত আহিলে এই কেইটামান মহিলা আমাৰ ঘৰলৈ কৈছে এই চেণ্ডেল চুৰ হ'ল বুলি সেইতে কৈছে তাৰপিছত এই মোক সুধিছে ছোৱালীজনী ক'ত আছে মই কৈছোঁ নাই ছোৱালীজনীও নাই কৈছে ইয়াত চেণ্ডেলো নাই তাৰপিছত সি কৈছে যে চেণ্ডেলবোৰ উলিয়াই দে মোক ক'লে মই কৈছোঁ ইয়াত চেণ্ডেল একো নাই বুলি কৈছোঁ ছোৱালীও নাই ক'লো তাৰপিছত ক'ত গ'ল ছোৱালী মই কৈছোঁ ক'ব নোৱাৰো নহয় ক'ত গ'ল তাৰপিছত সেইফালে ৰাঘৰ ফালে আহিলে তাৰপিছত নায়েই আৰু ছোৱালী সেইদিনাৰ পৰা কি পঢ়ি আছিলে ছোৱালী যদি আপোনাৰ 7ত পঢ়ি আছিলে নামটো কি ক'লে তাই কৰবী ভূঞা সেইদিনাখনিৰ পৰা আপুনি সেইদিনাখনি আৰক্ষীক জনালে নেকি পিছদিনা জনালে আৰু কালি পুখুৰীত পাইছো চেণ্ডেল চুৰি কৰাটো ইমান ডাঙৰ এটা কাণ্ড নহয় এইটো একেবাৰে সাধাৰণ কথা হয় আৰু সেইটোৰ কাৰণে জানো কোনোবা এটা ছোৱালীক এনেকে মানে হাৰাশাস্তি কৰাটো মানসিকভাৱে আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰাটো বহুত বেয়া কথা হৈছে তেখেতে যদি তেনেকুৱা কৰিছে তেখেতসকলক আমি অসম চাহ জনজাতি মহিলা সমিতিৰ ফালৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু লগতে অসম চাহ জনজাতি মহিলা সমিতিৰ ফালৰ পৰা আমি আজি ইয়াত লাহদৈগড় আৰক্ষী চকীৰ ইয়াত উপস্থিত হৈ পিনে আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যে এইটোৰ এটা উচিত তদন্ত হ'ব লাগে আৰু আমাৰ ইয়াত যিটো আমাৰ চাহ জনজাতিৰে হয় তেখেতসকলক আমাৰ ন্যায় পাব লাগে জুবিন হত্যা গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন নাকচ সিদ্ধাৰ্থ শৰ্মাই পুনৰ পলায়ন কৰাৰ আশংকাত জামিন নাকচ কৰে ফাষ্ট ট্ৰেক আদালতে কাৰাগাৰৰ পৰা ওলালে সাক্ষীক ভয় ভাবুকি দিয়াৰো সম্ভাৱনা সোমবাৰে আটাইকেইজন অভিযুক্ত চাৰ্জ হিয়াৰিং সম্পন্ন হয় গোচৰটোৰ পৰা ডিচাৰ্জ বিচাৰি অভিযুক্তসকলে আবেদন কৰিছিল আদালতত সেই আবেদনৰ শুনানি গ্ৰহণ কৰি ৰায় সংৰক্ষিত ৰাখিলে আদালতে 26 মে'ত আদালতে দিব অভিযুক্তৰ ডিচাৰ্জ আৰু চাৰ্জ ফ্ৰেমৰ ৰায়দান
18 মে'লৈ বন্ধ থাকিব ফাষ্ট ট্ৰেক আদালতৰ কাম কাজ 18 মে'ত পুনৰ ৰিমাণ্ডৰ বাবে ভিডিঅ' কনফাৰেন্স যোগে অভিযুক্তসকলক হাজিৰ কৰোৱা হ'ব আদালতত যোৰহাট জিলাৰ টিয়কৰ জাজিমুখত লুইটৰ পাৰত গঢ়ি তোলা হৈছে জুবিন গাৰ্গৰ নামেৰী চাপৰি লুইটৰ পাৰত এজাক তৰুণে গঢ়ি তোলা চাপৰিটোত উপস্থিত হয় গৰিমা গাৰ্গ জুবিন গাৰ্গৰ নামেৰে এটা চাপৰি গঢ়ি তোলাৰ খবৰ পাই চাপৰিটো চাবলৈ লুইটৰ পাৰত উপস্থিত হৈ গৈ গৰিমা শইকীয়া গাৰ্গ উল্লেখযোগ্য যে ৰূপক টায়ুং নামৰ এজন যুৱকৰ নেতৃত্বত এদল যুৱকে গঢ়ি তোলা চাপৰিটো সগুণৰ বসতিস্থল হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে যুৱকসকলে সেই উদ্দেশ্যেই চাপৰিটোত ৰোপণ কৰা হৈছে শিমলু গছ চাপৰিটোত উপস্থিত হৈ যুৱকৰ দলটোক কৃতজ্ঞতা জনাই গৰিমা গাৰ্গে জুবিন গাৰ্গে অৰণ্য ভাল পাইছিল আৰু যুৱকৰ দলটোৱে এনে কামৰ মাজেৰেই জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা কৰাৰ বাবে ধন্যবাদ জনাই গৰিমা শইকীয়া গাৰ্গে নদী কাষৰীয়া 3-4খন গাঁৱৰ লোকে লগ লাগি বিশেষকৈ যুৱ প্ৰজন্মৰ আৰু অকল যুৱ প্ৰজন্ম বুলিয়ে নকওঁ আজিও দেখিছোঁ বিভিন্ন বয়সৰ লোক ওলাই আহিছে আৰু মই আচলতে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে গম পাইছিলোঁ যে তেওঁলোকে এই চাপৰিটো প্ৰায় 35 বৰ্গ কিলোমিটাৰ আছে এই চাপৰিটোত তেওঁলোকে 10,000 গছ প্ৰথমতে তেওঁলোকে টাৰ্গেট কৰিছিল কিন্তু এতিয়া যিহেতু দেখা গৈছে মাটি যথেষ্ট আছে তেওঁলোকে গোটেই চাপৰিটো সেউজ কৰি তুলিবৰ কাৰণে বা বৰ্ণিল কৰি তুলিবৰ কাৰণে প্ৰকৃতিৰে ভৰাকৈ জুবিনে যেনেকৈ প্ৰকৃতিক ভাল পাইছিল বা যেনেকুৱা অসমখন হোৱাটো বিচাৰিছিল তেওঁলোকে সেই আদৰ্শই সৰুগত কৰি তেওঁলোকে এটা পদক্ষেপ লৈছে আৰু তাৰ মাজতে জুবিন জীয়াই থাকিব আৰু সেইকাৰণে মই ইমানেই অভিভূত হ'লোঁ নিজৰ ফালৰ পৰা যে অসমত চুকে কোণে জুবিন এনেদৰে অমৰ হৈ থাকক জুবিন প্ৰবাহমান হৈ থাকক সকলোৰে মাজত প্ৰাণৰ পৰা প্ৰাণলৈ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গৈ থাকক এইটো এনেকুৱা কথা নহয় যে এই চাপৰিখন যেতিয়া সেউজ হ'ব এই চাপৰিখন যেতিয়া বৰ্ণময় হ'ব যেতিয়া ফুল ফুলি উঠিব বিভিন্ন প্ৰজাতিৰ চৰাই আহিব আগতে ইয়ালৈ বহুত সপোন আহিছিল কিন্তু মাজতে এতিয়া মানুহে এনেকুৱা বহুত খেলি মেলিৰ কাৰণত চৰাইবোৰ নোহোৱা হৈ গৈছে কিন্তু যেতিয়া গছবোৰ এটা মিলি ৰূপ ল'ব হয় সেই সময়ত কিমান চৰাই চিৰিকটি আহিব জীৱ জন্তুৰ বসতি স্থান হ'ব গতিকে তেনেকুৱা এখন ঠাইত জুবিনে নিজে শান্তি বিচাৰি পাব আৰু তাৰ মাজতে জুবিন সদায় জীয়াই থাকিব আৰু প্ৰতিজোপা গছে নিজৰ বংশ বিস্তাৰ কৰিব গতি কৰিব গতিকে কেতিয়াও ইয়াতো লোভ নহয় প্ৰকৃতিৰ মাজত জুবিন খুব শান্তিৰে থাকক সদায় সেইটোৱে আশা কৰিছোঁ আৰু এনেকুৱা এটা পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰাৰ বাবে মই নিজেই ৰূপক টায়ুঙৰ নেতৃত্বত বা ৰণুজ তাহুহঁতৰ দৰে বহুত যুৱক সকলোৰে নাম মই ল'ব পৰা নাই মই দুখিত কিন্তু বহুত লোক ইয়াত জড়িত হৈ আছে আৰু তেওঁলোকে দেহে কেহে খাটি দিনে ৰাতিয়ে কৰি আছে মই ৰূপক টায়ুঙৰ লগত প্ৰায় আজি 3-4 দিন কথা পাতিছোঁ তেওঁ গোটেই দিনটো ইয়াতেই থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু গছপুলি ৰুই থাকে গতিকে তেওঁ কিবা কিবি দাগ কুঠাৰেৰে কাটিছেও বহুত আঘাতপ্ৰাপ্ত হৈছে কিন্তু তথাপিতো কাম কৰিয়ে থাকে তেওঁলোকে একদম দেহে কেহে লাগি জুবিনৰ নামত কিবা এটা কৰিবলৈ লৈছে নিৰ্বাচনী ফলাফলৰ পাছতে ডিফুত পেট্ৰল বটল বোমা নিক্ষেপৰ ঘটনা বোকাজান সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ ঘৰত নিক্ষেপ পেট্ৰল বোমা নিশা দুৰ্বৃত্তই নিক্ষেপ কৰে 6টা পেট্ৰল বোমা আৰু 2ডাল জোৰ নেতাগৰাকীৰ ঘৰৰ সন্মুখৰ পাচলিবাৰীত পেট্ৰল বটল বোমা পৰে পুৱাৰ ভাগত পাচলিবাৰীত প্ৰত্যক্ষ কৰি খবৰ দিয়া হয় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে পেট্ৰল বোমাৰ বটলকেইটা ঘটনাটো নিশ্চয় ৰাতি হয় ইলেকশ্যন ৰিজাল্ট ওলোৱাৰ পিছত আৰু আমিও ভাগৰতে সোনকালে শুলোঁ 10:30 পিছত আমি শুলোঁ ইয়াত যে এনেকুৱা ঘটনা হৈছে আমি ৰাতিপুৱাই গম পাইছোঁ যি নেকি মই ৰাতিপুৱা মৰ্ণিং ৱাক যায় পিছত দেখিলে মোৰ ৱাইফে দেখিলে যে তাত জুই জ্বলি আছে এইটো গম পাই আৰু পিছত চাব আহিলোঁ তলত 4টা বটল আছে লগতে 2টা ৰডডাল তাত বস্তা বান্ধি সেইটো ইয়াত দলিয়াইছে তাৰপিছতে 2টা বটল এই অলপ ফুলো জ্বলিছে এই ঘৰৰ ওপৰত এইটো দলিয়াইছে সেইটো যোনে কৰক ইলেকশ্যন জিকা হাৰা থাকে সেইটো হ'ব নালাগিছিলে দুষ্কৃতি হিচাপে মই বেলেগক ব্লেম কৰিব নাযাওঁ নিশ্চয় এইটো সঁচা কথা ক'ব গ'লে বেলেগ নহয় বিজেপি ছাপৰ্টাৰকেইটাই হ'ব বেলেগ কোনো নহয় সেইটো কাৰণে মই এইটোৱে চিন্তা কৰিছোঁ সেইটো এনেকুৱা ঘটনা হ'ব নালাগে ইলেকশ্যন হাৰা জিকা চবেই থাকিব আমি জিকিছোঁ হাৰাও হাৰিছোঁ কিন্তু সেইটো সময়ৰ কথা কিন্তু সেই যে কাকবা যে উপকাৰ কৰিব
সেইটো কাকো কৰিব নালাগে সেইটো কাৰণে মই সকলো কাৰ্বি আংলং ৰাইজক আৰু অসমৰ ৰাইজক যে যাতে যেন পিচ টু প্ৰেভেল হওক শান্তি বজাই থাকিব লাগে আৰু সেইবিলাক পৰা দূৰত্ব থাকিব লাগে হয় নিৰ্বাচনৰ ফলাফলৰ পাছতে এক হিংসাত্মক ঘটনা হোৱা দেখা পোৱা গৈছে আমাৰ কাৰ্বি আংলং জিলাৰ ডিফু ভেলী ভিউত এক ঘটনা সংঘটিত হৈছে যিহেতু বোকাজান প্ৰাৰ্থী কংগ্ৰেছৰ ৰতনীতি দেৱৰ ঘৰত এক পেট্ৰল বোমা ঘটনা সংঘটিত হৈছে যিহেতু ৰাতিৰ ঘটনা আৰু সেই ৰাতিৰ ঘটনালৈখিনি যদি সকলোৱে প্ৰাৰ্থী জয় সকলোৱে যদি আনন্দৰে উলামালৰে যদি পালন কৰিছে কিন্তু এক হিংসাত্মক ঘটনা যাতে সৃষ্টি তাৰে আমি ৰতনদেৱ ডাঙৰীয়া গৃহত আমি বৰ্তমান উপস্থিত আছোঁ তাৰে আমি তেখেতক এই ঘটনাৰ আঁৰত কোন জড়িত আছে বা এইটো ঘটনা কেনেকৈ সংঘটিত হ'ব পাৰিছে সেই ধৰণৰ সেই সকলো কথা আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এইটো ঘটনাটো নিশ্চয় ৰাতি হয় ইলেকশ্যন ৰিজাল্ট ওলোৱাৰ পিছত আৰু আমিও ভাগৰতে সোনকালে শুলোঁ 10:30 পিছত আমি শুলোঁ ইয়াত যে এনেকুৱা ঘটনা হৈছে আমি ৰাতিপুৱাই গম পাইছোঁ যি নেকি মই ৰাতিপুৱা মৰ্ণিং ৱাক যায় পিছত দেখিলে মোৰ ৱাইফে দেখিলে যে তাত জুই জ্বলি আছে এইটো গম পাই আৰু পিছত চাব আহিলোঁ তলত 4টা বটল আছে লগতে 2টা ৰডডাল তাত বস্তা বান্ধি সেইটো ইয়াত দলিয়াইছে তাৰপিছতে 2টা বটল এই অলপ ফুলো জ্বলিছে এই ঘৰৰ ওপৰত এইটো দলিয়াইছে সেইটো যোনে কৰক ইলেকশ্যন জিকা হাৰা থাকে সেইটো হ'ব নালাগিছিলে দুষ্কৃতি হিচাপে মই বেলেগক ব্লেম কৰিব নাযাওঁ নিশ্চয় এইটো সঁচা কথা ক'ব গ'লে বেলেগ নহয় বিজেপি ছাপৰ্টাৰকেইটাই হ'ব বেলেগ কোনো নহয় সেইটো কাৰণে মই সেইটোৱে চিন্তা কৰিছোঁ সেইটো এনেকুৱা ঘটনা হ'ব নালাগে ইলেকশ্যন হাৰা জিকা চবেই থাকিব আমি জিকিছোঁ হাৰাও হাৰিছোঁ কিন্তু সেইটো সময়ৰ কথা কিন্তু সেই যে কাকবা যে উপকাৰ কৰিব সেইটো কাকো কৰিব নালাগে সেইটো কাৰণে মই সকলো কাৰ্বি আংলং ৰাইজক আৰু অসমৰ ৰাইজক যে যাতে যেন পিচ টু প্ৰেভেল হওক শান্তি বজাই থাকিব লাগে আৰু সেইবিলাক পৰা দূৰত্ব থাকিব লাগে মঞ্চত গীত পৰিৱেশনৰ মাজতে খঙত অগ্নি শৰ্মা কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি থাকোঁতে ছেলফি তোলাক লৈ এজন যুৱকক গালি পাৰিলে প্ৰিয়ংকা ভৰালীয়ে পিছত কমিটিৰ সদস্যই যুৱকক মঞ্চৰ কাষৰ পৰা খেদি পঠিয়ালে এজাক বৰষুণৰ পাছতে কৃত্ৰিম বানৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতি সমাধানৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ যেন অনিহা বাৰম্বাৰ বাতৰি পৰিৱেশন কৰাৰ পাছতো নলাৰ আৱৰ্জনা পৰিষ্কাৰৰ ক্ষেত্ৰত বিভাগটোৱে লোৱা নাই বিশেষ ব্যৱস্থা কেতিয়াবা নলা কিছু পৰিষ্কাৰ কৰে যদিও আৱৰ্জনাসমূহ নলাৰ কাষতে এৰি থৈ যায় যাৰ ফলত বৰষুণ আহিলে পুনৰ নলাতে সোমায় আৱৰ্জনাবোৰ হাতগাঁও পাথৰকুঁৱৰীৰ মূল পথতো এজাক বৰষুণতেই সৃষ্টি হয় বান মই উপস্থিত আছোঁ মহানগৰীৰ হাতগাঁও পাথৰকুঁৱৰী সংযোগী যি ৰাজপথ পোনপ্ৰথমে মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক হাতগাঁও পাথৰকুঁৱৰী সংযোগী ৰাজপথটোৰ দৃশ্য দেখুৱাইছোঁ দীৰ্ঘদিন ধৰি আপোনালোকৰ এটা সমস্যা কি খৰালি কি বাৰিষা খৰালি যি ভয়াৱহ পৰিস্থিতি বাৰিষাও তাতকৈ বেছি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বিভাগীয় কৰ্তৃপক্ষ আছে GMC আছে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে নলাবিলাক চাফ চিকুণ কৰিছে নে কাৰণে কি ক'ব অসুবিধাৰ কথাখিনি নলাবিলাক একো ভালদৰে চাফ চিকুণ নকৰে তেখেতসকলে
কেইটামান লেবাৰ লগাই দিয়ে, জাষ্ট ওপৰে ওপৰে অলপ টানা মেলা কৰি বা জাবৰবিলাক ছাইডত ৰাখিয়ে তেওঁলোকে নিজৰ দায়িত্ব সামৰে। আৰু এতিয়া বাঁহ বান্ধিছে, বাঁহ বান্ধি মানে পানী ৰখাব চাইছে, এনেকুৱাটো কথা নহয়। কি ক'ব মেয়ৰগৰাকী বা যিটো পৌৰ নিগম আছে বিভাগৰ কাম? মই SFS স্কুলত মোৰ দুজনী ছোৱালী পঢ়ে। মই থাকোঁ SFS স্কুলৰ সন্মুখত মাৰুতি ৰেডিয়েন্স এনক্লেভত। এজাক বৰষুণ আহিলে আমাৰ টেনশ্যন হয়, অফিচ যাব নোৱাৰা হৈ যাওঁ, স্কুলত থ'ব নোৱাৰোঁ, এনেকুৱা হাহাকাৰ হয়, মানুহ মৰি যাব। কাৰণ কিয় বাচ্ছাক কোনো পলিচি নাই নেকি, কোনো নাই নেকি যে আমাৰ ৱাৰ্ড কমিশ্যনাৰ আছে, সেই আছে, তেওঁলোকে আহি অন্ততঃ এইখিনিতো চাব লাগে যে স্কুলৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ যাব, কিমান বাগৰিছে ইয়াতে, কিমান অভিভাৱকতে ইয়াত বাগৰে ডুবি আমি পানী খচি আনিব লগা হয়। কিন্তু কোনোৱে নাই, সন্মুখত এটা নলাৰ পৰা পানী ওলাই গৈছে, সেই পানীটো আজি বছৰ ধৰি আছে, সেই পানী নলাটোত যে কিবা এটা কৰিব, কিবা এটা পানীখিনি যে ৰোধ কৰি নলাটোত দি পঠাব, কোনো চিন্তাধাৰাই নাই। मेन तो पानी निकलना चाहिए अच्छा से। कितना साल से साफ नहीं हुआ? 5 साल से साफ नहीं हुआ, एक बार भी साफ करने नहीं आए GMC के लोग। आज तक ऐसे का ऐसा पूरा भरा पड़ा हुआ है, तो ऐसे पानी तो बाहर आएगा ही ना। नाला ही जब साफ नहीं है तो पानी तो बाहर आएगा ही। 5 मिनट का बारिश में पूरा भर जाता 2 दिन तक। বিধানসভা নিৰ্বাচনত সফল নহ'ল 3 গগৈৰ ৰাজনীতি। মুখ ঠেকেচা খালে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। যোৰহাটত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত পৰাস্ত হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী গৌৰৱ গগৈ। খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈৰ হাতত পৰাজিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আৰু বিৰোধীৰ এনে শোচনীয় অৱস্থাক লৈ এতিয়া প্ৰতিক্ৰিয়াও হৈছে। ইতিমধ্যে গৌৰৱ গগৈ সংবাদমেল সম্বোধন কৰিছে, তেওঁলোকে পৰৱৰ্তী সময়ত পৰ্যালোচনা কৰিম বুলি সদৰি কৰিছে। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।